ৰাজচক্ৰ বিষয়া নুপুৰ বৰাৰ ঘৰত টকাৰ পাহাৰ নুপুৰ বৰাৰ ফ্লেটত CM ভিজিলেন্সে উদ্ধাৰ দমে দমে টকাৰ বান্ডিল CM ভিজিলেন্সে ধন গণনাৰ বাবে SBIৰ সহায় ল'ব লগা হৈছে বুলি খবৰ SES নুপুৰ বৰাৰ সন্দৰ্ভত পুনৰ সবল হ'ল ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিৰ নেতা ৰাহুল চৌধুৰী কামৰূপ জিলাৰ অন্তৰ্গত গৰৈমাৰীৰ যি ৰাজচক্ৰ বিষয়া এই ৰাজচক্ৰ বিষয়াৰ যি ব্যাপক কেলেংকাৰী আমি ইতিমধ্যে আজি 3 মাহমান আগৰ পৰা আমি ইতিমধ্যে এই ক্ষেত্ৰত লাগি আছিলো আৰু আজি লাগি আমি আজি এক সফল হ'ব বুলি আমি ক'ব বিচাৰিছো কিয়নো এই ক্ষেত্ৰত আমি উপায়ুক্ত মহোদয়ক আমি মেমৰেণ্ডামৰ যোগে তেখেতক তথ্য আকাৰে আমি সম্পূৰ্ণৰূপে তেখেতক জনাইছিলোঁ তাৰ পাছত আমি সংবাদ মাধ্যমৰ সন্মুখত তথ্য আকাৰে আমি এই কথাবিলাক সম্পূৰ্ণ ৰাজহুৱা কৰিছিলোঁ তাৰ পাছত আজি আমি এটা সুখবৰ পালোঁ যে গৰৈমাৰী ৰাজচক্ৰ বিষয়াৰ ঘৰত CM ভিজিলেন্সে ৰেড মাৰিছে আমি CM ভিজিলেন্সক সৰ্বপ্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে আমাক এই ক্ষেত্ৰত যিসকল সংবাদ মাধ্যমে এই ক্ষেত্ৰত সহযোগ কৰিলে যিসকল বিষয়ে আমাক সহযোগ কৰিলে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষক মুক্ত সংগ্ৰাম সমিতিৰ ফালৰ পৰা আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ এই যে কেলেংকাৰী এই কেলেংকাৰী এক ব্যাপক এনেকুৱা মহাগৰ সদৃশ এক কেলেংকাৰী আছিলে যে এই কেলেংকাৰীত তেখেতে দুখীয়া দৰিদ্ৰ মানুহৰ পৰা তেখেতে লাখ লাখ টকা লৈ তেখেতে এক পাহাৰ সদৃশ তেখেতে এক সাম্ৰাজ্য গঢ়ি উঠাইছিল আৰু তেখেতে গৰৈমাৰী ৰাজচক্ৰ বিষয়াৰ যি কেলেংকাৰী এই কেলেংকাৰী এক পৰ্বতসম কেলেংকাৰী বুলি আমি ক'ব বিচাৰিছোঁ কিয়নো তেখেতৰ প্ৰতিদিনে তেখেতৰ কালেকশ্যন তেখেতৰ যি অবৈধ কালেকশ্যন আছিলে 20 পৰা 25 লাখ টকা তেনেকুৱা ধৰণৰ তেখেতৰ ডেইলি কালেকশ্যন আছিলে তেখেতে সম্পূৰ্ণ চৰকাৰী বিদ্যালয়ৰ মাটি যি ভেঞ্চাৰ স্কুলৰ মাটি তেখেতে লাখ লাখ টকা লৈ 8 লাখ টকা লৈ তেখেতে অন্য মানুহৰ নামত উঠাই দিছিল তেখেতে খাস মাটি তেখেতে কোনো SDL আছিল কোনো অনুমতি নোহোৱাকৈ অন্য মানুহৰ দখলত থকা মাটি তেখেতে এজন মানুহৰ নামত তেখেতে যোগেন্দ্ৰ কলিতা পিটি জিনাৰাম কলিতাৰ নামত তেখেতে 15 বিঘা 4 কথা 2 লেচা মাটি তেখেতে কোটি কোটি টকা লৈ তেখেতে উঠাই দিছিলে তো এই যি ব্যাপক পৰ্বতসম যি কেলেংকাৰী এই কেলেংকাৰীৰ মূল নায়িকা আছিলে নুপুৰ বৰা ডাঙৰীয়াৰ নায়িকাই আৰু লগতে তেখেতক সহযোগ কৰিছিলে বিভিন্ন মণ্ডল আৰু আমি আজি ক'ব বিচাৰিছোঁ CM ভিজিলেন্সক যে অকল নুপুৰ বৰাই নহয় তেখেতৰ লগত সহযোগ কৰা যিসমূহ মণ্ডল আছে এই মণ্ডলসমূহকো তেখেতৰ এই তদন্তৰ আউটত আনত আৰু এই মণ্ডল আৰু নুপুৰ বৰাই নহয় দক্ষিণ কামৰূপৰ প্ৰতিটো চাৰ্কুল অফিচাৰে যিসমূহ চাৰ্কুল অফিচাৰ আছে তেওঁলোকক CM ভিজিলেন্সে এই ক্ষেত্ৰত ব্যৱস্থা লওক কিয়নো তেওঁলোকৰ পৰ্বতসমৰ কেলেংকাৰী কৰা বুলি আমি ইতিমধ্যে আমি বিভিন্ন সূত্ৰৰ পৰা জানিব পাৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com